মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই। আমি এই আজিৰ এই উত্তৰ মান্দাকাটাৰ যি বগুলা বাবাৰ মাজাৰ শ্বৰীফ, এই বগুলা বাবাৰ মাজাৰ শ্বৰীফত উপস্থিত আছোঁ। আচলতে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰে প্ৰথমতে সামগ্ৰিক দৃশ্য। যিহেতু এইবেলি 40তম বৰ্ষৰ যি উৰুজ মুবাৰক অনুষ্ঠিত কৰা হৈছে, বৰ্তমান সামগ্ৰিক পৰিৱেশটো মই এনি ভাৰতৰ সমূহ দৰ্শকৰ বাবে দেখুৱাই ল'ব বিচাৰিছোঁ। উত্তৰ মান্দাকাটাৰ যি মিলনপুৰ চুবুৰী, এই চুবুৰীত আচলতে এক বৰ্ণিল কাৰ্যসূচী, এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি উৰুজ মুবাৰক উদযাপন কৰা হৈছে। এইবেলি 40তম উৰুজ মুবাৰক অনুষ্ঠিত কৰিছে। এটা কথা উল্লেখ নকৰিলে নহ'ব যে প্ৰতিটো বছৰতে হিন্দু মুছলমান সকলোৱে এক হৈ সকলোৰে সমিল মিলে এই উৰুজ মুবাৰক উদযাপন কৰি আহিছে। আমি লগে লগে ইয়াৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যিহেতু আপোনালোকে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে, কাইলৈ আপোনালোকে 40তম উৰুজ মুবাৰক অনুষ্ঠিত কৰিছে, কি ক'ব? আমি বগুলা বাবা মাজাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি মাজাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাইলৈ আমাৰ 40তম উৰুজ মুবাৰক ইয়াত বিভিন্ন কাৰ্যসূচীৰে জাক জমকতাৰে আমি ইয়াত উদযাপন কৰাৰ কাৰণে দিহা কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ প্ৰথম আমি কাৰ্যসূচী হিচাপে পতাকা উত্তোলনেৰে আমাৰ দিনটোৰ শুভাৰম্ভণি কৰা হ'ব। আৰু তাৰ পিছতে ৰাতি বাউল শিল্পীৰ দ্বাৰা বিভিন্ন ধৰণৰ বাউল গীত ইয়াত পৰিৱেশন কৰা হ'ব। আৰু ৰাতি 2 বজাত আখেৰী দোৱা ইয়াত অনুষ্ঠিত হ'ব। আমি যিগৰাকী সিদ্ধ পুৰুষৰ স্মৃতিত এই মাজাৰ অনুষ্ঠিত হৈছিল, স্থাপিত হৈছিল, তেখেত হৈছে উত্তৰ মান্দাকাটাৰ স্বৰ্গীয় মৰহুম ৰুস্তুম আলী চাহেব। আৰু তেখেতক আমি ৰুস্তুম আলী হিচাপে আমি নামকৰণ কৰিলেও তেখেতৰ এটা উপনাম আছিল, তেখেত হ'ল বগুলা বাবা। আৰু বগুলা বাবাই আল্লাহৰ নৈকট্য লাভ কৰাৰ কাৰণে তেখেতে ঘৰ সংসাৰ ত্যাগ কৰি হাবি বননি আৰু বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মাজত থাকি তেখেতে ঈশ্বৰত্ব লাভ কৰাৰ কাৰণে, আল্লাহৰ নৈকট্য লাভ কৰাৰ কাৰণে তেখেতে বনবাসী হৈছিল। আৰু এটা সময়ত গৈ তেখেতে বনত আশ্ৰয় লৈছিল। সেই সময়ত হাবিৰ হিংস্ৰ জীৱ জন্তুৱেও তেখেতক তাৰমানে আশ্ৰয় প্ৰদান কৰিছিল, তেখেতক অন্যায় কৰা নাছিল। তেখেতৰ মাহাত্ম আমি সৰুকালতে আমি দেখিছিলোঁ। আৰু সেই মাহাত্মৰ আমি এই অঞ্চলৰ ৰাইজে খুব কমকৈ অনুভৱ কৰিছিলোঁ। কিন্তু দৰঙৰ বিশেষকৈ আমাৰ হিন্দু সম্প্ৰদায় আৰু মুছলিম সম্প্ৰদায়ৰ মানুহে তেখেতৰ মাহাত্ম ইতিমধ্যে তেখেতসকলৰ মাজত আজিও বিৰাজমান হৈ আছে। গতিকে আমি আশা কৰিছোঁ এই অনুষ্ঠান হৈছে সৰ্বধৰ্মৰ অনুষ্ঠান, আৰু ইয়াত আমাৰ জাতি ধৰ্মৰ কোনো ইয়াত ভেদভাৱ নাই। গতিকে আমি আজি 40 বছৰ ধৰি আঞ্চলিক ৰাইজৰ সহযোগিতাত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ইয়াত সমবেত হৈ তেখেতৰ যিটো গুণ গৰিমা, সেই গুণ গৰিমাত আপ্লুত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ হৈ আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। কালি দিনটো যাতে ভগৱানে তথা আল্লাই যাতে আমাৰ গোটেই কাৰ্যসূচী যাতে সুপৰিচালনাৰে যাতে দিনটো আমাৰ সমাপ্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ ওচৰত আমি দোৱা মাগিছোঁ, আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। আৰু বগুলাই যাতে আমাক শক্তি প্ৰদান কৰে, তেখেতৰ মাজাৰৰ জৰিয়তে যাতে আমি শক্তি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত, তেখেতৰ ওচৰত আমি দোৱা মাগিছোঁ। হয়, আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেখেতে ব্যক্ত কৰিছে যে বগুলা বাবাৰ মাজাৰৰ যি মাহাত্ম, সেই মাহাত্ম আপোনালোকে নিশ্চয় শুনিলে। আমি আন এগৰাকী ব্যক্তিৰ ওচৰলৈকে আহিছোঁ। যিহেতু প্ৰতি বছৰে উদযাপন কৰি অহা হৈছে উৰুজ মুবাৰক, এইবেলি কিমানমান জনসমাৰ মানে আপোনালোকে আশা কৰিছে আগমন ঘটিব, কিমানমান লোকৰ? হয়, আমাৰ এইবাৰ 40তম উৰুজ মানে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। প্ৰতি বছৰে আমি 7 ফাগুনত আমি এই অনুষ্ঠানটো পালন কৰোঁ। আমি কেতিয়াবা আমাৰ 19 হয় ইংৰাজীৰ, কেতিয়াবা 20 হয়, কেতিয়াবা 21 হয়। কিন্তু 7 ফেব্ৰুৱাৰীটো আমি ইয়াত মানে কম্পালচৰি কৰি আহিছোঁ। আৰু এই 7 ফেব্ৰুৱাৰী দিনটোত আমি আপোনাৰ 7 ফাগুনৰ দিনটোত ইয়াত আমি প্ৰত্যেক ধৰ্মাৱলীৰ লোক ইয়াত আমি একত্ৰিত হওঁ। আৰু সমন্বয়ৰ সেতু হিচাপে আমি ভাতৃত্ববোধৰে এই অনুষ্ঠানটো আমি পালন কৰি আহিছোঁ। এখেতে ব্যক্ত কৰিছে এইবেলি কিমানমান ভক্ত ইয়াতে সমাগম ঘটিব? এইবাৰ আমাৰ বিশ্বাস আছে ৰাইজৰ ওপৰত প্ৰায় 40,000 ভক্ত আহিব। হয়, নিশ্চয়কৈ এয়া আছিল বগুলা বাবাৰ মাজাৰ শ্বৰীফৰ এই প্ৰাংগণৰ দৃশ্য। অহা কাইলৈ সকলোৱে ওলাই আহিব, ইয়াতে দোৱা
প্ৰাৰ্থনা কৰিব। সকলোকে উদযাপন সমিতি আচলতে তেখেতসকলৰ যি এই উপস্থিতি তেখেতসকলে আন্তৰিকতাৰে কামনা কৰিছে। মই এনি ভাৰতৰ দৰ্শকৰ বাবে সামগ্ৰিক পৰিৱেশটো সম্পূৰ্ণভাৱে দেখুৱাবৰ বাবে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আপোনাৰ গাড়ীখনে বহুত জাম কৰি আছে ৰাস্তাৰ মাজতে